গধূলিৰ সময়ত এনে আমি ওলাই আহিছিলোঁ আৰু আহি এখন মেলাৰ ভিতৰত সোমালোঁ আৰু য'ত এহাল দম্পতীয়ে এনেকৈ কাঠৰ ছটাবিলাকত কাঠৰ চিটবিলাকত নামবিলাক লিখি পেলাই ধুনীয়াকৈ সজাই পৰাই দি আছে। এখন মাত্ৰ কাগজত কাঠ টুকুৰাত কি লিখিব লাগিব সেইখিনি লিখি পেলাই এটুকুৰা কাগজত দিব লাগে আৰু তেখেতে ধুনীয়াকৈ সজাই পৰাই দিয়ে। দেখি ভাল লাগিল আৰু আমিও আমাৰ কাৰণে এখন প্লেট মানে কাঠৰ টুকুৰাটোত নাম লিখি পেলাই এখন প্লেট সজাই লওঁ বুলি তেখেতক আগবঢ়াই দিলোঁ। কেনেকৈ তেওঁলোকে এই কাঠৰ টুকুৰাটোত নাম লিখি পেলাই ধুনীয়াকৈ সজাই পৰাই দিছে আপোনালোকে চাওকচোন। इसमें एक बेटा है, एक हस्बैंड वाइफ है, ऐसे ही है ना? हस्बैंड वाइफ। ये एक ही नाम रखिए इंसान। इस नाम से RI N आया है और इस नाम से SAM आया है। अच्छा, सर का नाम जोड़ के रिनसैम है। আৰু এওঁলোক আহিছে সুদূৰ কলকাতাৰ পৰা এনেদৰে ব্যৱসায় কৰিবলৈ। মাত্ৰ 5 মিনিটত এই যিটো কাঠৰ টুকুৰা ইয়াতে তেওঁলোকে ধুনীয়াকৈ নাম লিখি ছবি আঁকি আৰু তাৰ ওপৰত পলিচ কৰি পেলাই ধুনীয়াকৈ সজাই পৰাই দিছে। কামখিনি কিন্তু সঁচাই শলাগিবলগীয়া। তেওঁলোকে কিমান চিন্তা কৰিছে যে এনেকৈও ব্যৱসায় কৰি যে ধুনীয়াকৈ জীৱনটো চলাই নিব পাৰি। আৰু বন্ধুসকল আপোনালোকক জনাওঁ এনেকুৱা এখন টুকুৰাত এটা কাঠৰ টুকুৰাত এনেকৈ গোটেই কামখিনি কৰি দিয়াৰ বাবদ তেওঁলোকে লৈছে মাত্ৰ 250 ৰুপিজ 250 টকা ধুনীয়াকৈ এই কামখিনি তেওঁলোকে কৰিছে। আৰু এইটো ধুনীয়াকৈ তেওঁলোকে হেং কৰিব পৰাকৈ মানে হেং কৰি ৰাখিব পৰাকৈ ধুনীয়াকৈ সজাই পৰাই দিব। এয়া ধুনীয়াকৈ হাইলাইট কৰি দিছে আখৰবিলাক। এনেকৈ আখৰ লিখিব পৰাটো কলা নহয়নে বন্ধুসকল? খুব ধুনীয়াকৈ আখৰ লিখিবলৈ এনেকৈ সজাই পৰাই দিব পৰাটো এটা খুব ধুনীয়া কাম। আৰু এনেকৈও কেতিয়াবা মাজে মাজে এটা ভাল ইনকাম কৰিব পাৰি। আৰু যিসকলে খুব ধুনীয়াকৈ এনেকৈ আখৰ লিখিব পাৰে আৰু ধুনীয়াকৈ ছবি আঁকিব পাৰে তেওঁলোকে নিজৰ মনটো ভাল লগাবৰ কাৰণে মাজে মাজে এনেকুৱা ধৰণৰ কাম হাতত ল'ব পাৰে আৰু মাজে মাজে ইনকাম কৰিবলৈ চেষ্টা কৰিব পাৰে।